মঙলদৈত মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰীগৰাকীয়ে মঙলদৈত পৰিদৰ্শন কৰে দুটাকৈ কৃষিভিত্তিক উদ্যোগ। মন্ত্ৰীগৰাকীয়ে মঙলদৈ সমষ্টিৰ নগৰবাসীত উদ্বোধন কৰে মহিলাৰ দ্বাৰা পৰিচালিত কৃষিভিত্তিক মিঠাতেল উদ্যোগ। দৰঙী গোল্ডেন ড্ৰপ নামৰ উদ্যোগটোৰ জৰিয়তে সৰিয়হৰ পৰা পোনপটীয়াকৈ মিঠাতেল উৎপাদন কৰা হ'ব। শতাধিক মহিলা লগ হৈ স্থাপন কৰিছে এই দৰঙী গোল্ডেন ড্ৰপ নামৰ কৃষি উদ্যোগটো। নিতৌ 1500 লিটাৰ উৎপাদনৰ লক্ষ্য হাতত লৈ গঢ় লৈ উঠা উদ্যোগটো আজি উদ্বোধন কৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই। এফালে অসমত প্ৰচুৰ সম্ভাৱনা থকা মাখানা খেতিও পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি আজমলৰ প্ৰসংগ টানি আনি এই আজমলৰ এদেও দুদেও লোটা নিয়াৰ চেও বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। তাতে মহিলাসকলে দুটা চিৰসেউজ আৰু দৰঙী দুটা মহিলা FPCয়ে যথেষ্ট কাম কৰিছে। চৰকাৰৰ ফালৰ পৰা যথেষ্ট সহায় আমি তেওঁলোকক কৰিছোঁ। দুইটা FPCয়ে উৎকৰ্ষৰ মুখ্যমন্ত্ৰী উৎকৰ্ষ বঁটাৰ অধীনত আঁচনিৰ অধীনত 15 লাখকৈ টকা পাইছে। আজিয়ে তেখেতলোকক এটা প্ৰচেছিং চেণ্টাৰৰ কাৰণে মিঠাতেল মিলৰ কাৰণে আমি 10 লাখ টকাৰ ছাবচিডি দিলোঁ। 20 লাখ টকাৰ মিল 10 লাখ টকা আমি দিলোঁ। তেওঁলোকক দুটা মেচিনছ দিছোঁ। গতিকে অলৰেডি আমি যথেষ্টখিনি কৰিবলৈকে প্ৰয়াস কৰিছোঁ। কিন্তু মানুহ ওলাই আহিব লাগিব। মানুহ যদি খেতি নকৰি ল'ৰা যাৰ ঘৰত মাটি আছে, সকলোৰে ঘৰত মাটি নাই, যাৰ ঘৰত 5 বিঘা 7 বিঘা 10 বিঘা মাটি আছে, অনুৰোধ কৰিছোঁ আপোনালোক বেংগলোৰলৈকে নাযাব, আপোনালোক হায়দৰাবাদলৈকে নাযাব, কেৰালালৈকে নাযাব, ইয়াত খেতি কৰক। আকৌ কৈছোঁ অপাৰ সম্ভাৱনা আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে সহায় কৰিবলৈকে সাজু আছে। জলসিঞ্চনৰ ব্যৱস্থাও এইবাৰ যথেষ্ট কৰিম। মাখানাৰ অসমত বিপুল সম্ভাৱনা আছে, কাৰণ অসমত খাল বিল জলাশয়ে ভৰ্তি। গতিকে মাখানাত আমি প্ৰত্যেকটো পুখুৰীত আমি 2 বিঘা মাটিৰ পুখুৰীত 1 বিঘা মাটিৰ আমি মাখানা খেতি কৰিব পাৰোঁ। মাছত যদি 1 লাখ টকা ইনকাম হ'ল এবিঘাত, আমি মাখানাত 50,000 কৰিব পাৰোঁ। আৰু মাখানাত মাত্ৰ ছটিয়াই দিব লাগে, না সাৰ দিব লাগে, না পানী দিব লাগে, না বানপানীয়ে মাৰিব পাৰে, না গৰু ছাগলীয়ে মাৰিব পাৰে। মাখানাৰ সম্ভাৱনা অসমত অপাৰ।